Hello friends, welcome back to my channel Soloman Vlogs. পুনৰ এটা নতুন ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। সো অকণো স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো, খুবেই ভাল পাব বুলি মই আশা কৰিলোঁ। সো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো ফ্ৰেণ্ডছ, এতিয়া আপোনালোকক মই লৈ যাবলৈ ওলাইছোঁ খামৰেঙালৈ, আৰু এই খামৰেঙালৈ আহিবলৈ বিৰাটেই সহজ। আপোনালোকে যদি নাৰেংগীৰ পৰা আহে, গুৱাহাটীৰ নাৰেংগীৰ পৰা এই খামৰেঙালৈ অলম'ষ্ট 15 কিলোমিটাৰমান হয়। সো আপোনালোকে যেতিয়া নাৰেংগীৰ পৰা আহিব, এইখন আপোনালোকে মোৰ সন্মুখত দেখা পাই আছে চাগে চন্দ্ৰপুৰ পুলিচ ষ্টেচন, যিখন প্ৰাগজ্যোতিষপুৰ পুলিচ ষ্টেচন বুলিও জানে বহুতে। তো এই পুলিচ ষ্টেচনখন নাপাওঁতেই নাৰেংগীৰ ফালৰ পৰা আহোঁতে ঠিক 50 মিটাৰমান আগতে এটা এই খামৰেঙা আহিব পাৰিব। পাকা ৰাস্তা, বৰ ধুনীয়া ৰাস্তা, একদম ঠাইলৈকে য'লৈকে মই লৈ যাম আপোনালোকক তালৈকে বিৰাটেই ধুনীয়া ৰাস্তা। আৰু এই টানেলটো আপোনালোকে দেখিব পাৰিব, এই টানেলটোৰ তলেদি আপোনালোকে সোমাই যাব লাগিব। ৰাস্তাটো বিৰাটেই ধুনীয়া, নতুন ৰাস্তা। গতিকে আগতে যদি কোনোবা আহিছিলে খলা ভমা আছিলে, বৰ্তমান সেইটো নাই। এতিয়া ৰাস্তা ঘাট ধুনীয়া হৈ গৈছে। শেষত এনেকুৱা দুটা ৰাস্তা পাব, বা এই তিনিআলিটো পাব, চৰি সোঁহাতে আছে। চ' এই ৰাস্তাটো দি আপোনালোকে আগুৱাই গৈ থাকিব। এই আপোনালোকে বছৰৰ যিকোনো সময়তে আহিব পাৰে এই খামৰেঙালৈ। লাহে লাহে ধাবাবিলাক খুলিবলৈ আৰম্ভ কৰিছে, এই আপোনালোকে দেখিব পাৰিছে। ত' ইয়াত এই পথাৰৰ মাজত গৰু চৰি আছে, বগলী চৰি, আৰু বাটত এনেকৈ ব্ৰইলাৰ দৌৰি থকা দেখা পাব। চ' ফ্ৰেণ্ডছ, ফাইনেলি কিছু দূৰ অহাৰ পিছত, কিছু দূৰ মানে জাষ্ট 3 কিলোমিটাৰমান অহাৰ পিছত মই বৰ্তমান মোৰ আজি য'ত যাম বুলি আহিছিলোঁ চব পালোহি আপোনালোকক দেখুৱাবলৈ। তো এইখনেই হৈছে খামৰেঙা। মই এতিয়া আপোনালোকক লৈ যাম সেই স্পটটোলৈ, দেখিছেনে? সেই স্পটটোলৈ। চ' মই আপোনালোকক এতিয়া লৈ গৈ আছোঁ আৰু ভালকৈ দেখুৱাই গৈ আছোঁ। ফাইনেলি এইফালেদি আহি আপোনালোকে ইয়াতে নিচেই কাষতে বাইক বা গাড়ী থ'ব পাৰিব, পাৰ্কিং স্পেচ আছে ইয়াতে। আৰু এইফালেদি লাহে লাহে খোজকাঢ়ি আহিব। পৰিৱেশটো চাওক, কিমান ধুনীয়া এটা পৰিৱেশ, দেখিছে? আৰু ইয়াতে একচুৱেলি সৰু সৰুকৈ তেওঁলোকে ৰিজৰ্ট ছিষ্টেম বনাই লৈছে। আপোনালোকে পৰিৱেশটো বা ইয়াৰ চৌপাশটো দেখিব পাৰিছে। আৰু সেই আগলৈ মই আপোনালোকক অলপ পিছত লৈ গৈ আছোঁ। প্ৰথমতে এই সৰু ৰিজৰ্টখন দেখুৱাই লওঁ, যিখন দ্বীপ নাম। ইয়াতে সকলো ধৰণৰ খোৱা বোৱা বস্তু পোৱা যায়। এইদৰে বাঁহৰ দলং এখন আছে। আশে পাশে পানী আপোনালোকে দেখিব পাৰিছে। এইখনে হৈছে খামৰেঙা। এই ঠাইখিনিৰ নাম খামৰেঙা। তো এই পানীত আপোনালোকে মাছ দেখিব পাৰিছেনে? দেখিছে? এইবোৰ মাছ হয়। তো পুনৰ এটা ধুনীয়া লোকেশ্যন আপোনালোকক মই দেখুৱাব চেষ্টা কৰিছোঁ মোৰ ভিডিঅ'ৰ যোগেদি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। ইমান ধুনীয়া, দেখিছে? কেনেকুৱা এটা ফিল আপোনালোকে পাব নহয় ইয়ালৈ আহিলে, সেইটো যিটো ভাষাৰে বুজোৱা টান। আকাশখন চাওক, আৰু তলৰ ফালে থকা সেই সৰু ৰিজৰ্টখন চাওক, এই বিলখনৰ মাজত। আৰু এইখন নাওতে উঠি পেলাই আপোনালোকে সেই ৰিজৰ্টখনলৈ যাব লাগিব। বৰ বেছি দূৰ নহয়, এককাল এক বুকুমান হ'ব। গতিকে আপোনালোকে ইমান ভয় খোৱাৰ প্ৰয়োজন নাই, ধুনীয়াকৈ আহিব আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবহি। দেখিছে কিমান ধুনীয়া এটা পৰিৱেশ ধুনীয়াকৈ ৰৈ আছে, আপোনালোকে দেখিব পাৰিছে মাছৰ আশাত।
এইখন অলপ ডাঙৰ ন এইখন ফাইনেলি নাও দি আহি আমি পালোহি হেৰি পালে মানে ভাল কিন্তু কোম্পানী নিৰ্দিষ্ট বেয়া চ' এতিয়া আমি আহি আছোঁ এইখন প্ৰথমখন ৰিজৰ্টলৈ যিখনৰ নাম দ্বীপ আপোনালোকে আৰম্ভণিতে দেখা পালে চ' ফ্ৰেণ্ডছ মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ লাহে লাহে যিহেতু আমি সিপাৰৰ পৰা এইপাৰ আহি পালোহি তাতে মই কমপ্লিট আপোনালোকক ভিউটো বা ইয়াৰে চৌপাশটো মই আপোনালোকক দেখুৱাই লওঁ তাৰপিছত মই আপোনালোকক লাহে ধীৰে জনাই আছোঁ আৰু বনাই আৰু বাইদেউহঁতে ধুনীয়াকৈ বনাই আছোঁ ইয়াত বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে জোলনা জুলি ভাল পায় সেই গতিকে তেওঁলোকে ইয়াতে ধুনীয়াকৈ জোলনাৰ ব্যৱস্থা কৰি থৈছে ধুনীয়া এটা শীতল পৰিৱেশ আপোনালোকে ইয়াতে আহিলে অনুভৱ হ'ব যিহেতু মই এতিয়া ফিল কৰি আছোঁ আপোনালোকক বুজাব নোৱাৰিম সঁচাই ব'লোৱে সঁচাই মানে কপাল লাগিব কাষতে আছে ডাঙৰ ডাঙৰ পাহাৰ ধুনীয়া ধুনীয়া সৰু সৰু জোপোহা গছ তাৰ কাষতে আছে এখন বিল আৰু আগলৈও আছে বহুত এটা ধুনীয়া পৰিৱেশলৈ যাব বিচাৰোঁ চাওকচোন অসমতে এনেকুৱা এটা ধুনীয়া হিডেন প্লেচ আছে বহুতে আহিছে মই এইটো নকওঁ বাট যিসকলে এতিয়াও তেনেকুৱা এটা ঠাই বিচাৰি আছে এটা ভাল মুহূৰ্ত জীৱনৰ অনুভৱ কৰিব বিচাৰি আছে তো আপোনালোকে ইয়ালৈ আহিব খুবেই ভাল পাব পৰিৱেশটো দেখি আপোনালোকে অনুভৱ কৰিব পাৰিছে কিমান শীতল এটা সমাহিত পৰিৱেশ য'ত কোনো হুলস্থুল নাই অকণো কেম্প ছাইট ইয়াতে কেম্পিং কৰে তেওঁলোকে ঠাইখিনি আপোনালোকৰ কেনেকুৱা লাগিছে মোক তলত কমেণ্ট কৰি জনাওক আৰু যদি আহিব বিচাৰে তেতিয়াহ'লে খুবেই মোৰ বোধেৰে এটা ভাল লোকেশ্যন আপোনালোকে ইয়াতে পাব আৰু খুবেই ভাল পাব আপোনালোকৰ ফেমিলিৰ লগত হওক বা আপোনাৰ বন্ধু বান্ধৱৰ লগত হওক ধুনীয়া এখন তেওঁলোকৰ সৰুকৈ বহুত ডাঙৰ নহয় তেনেকুৱা বাহিৰত আপোনালোকে যেনেকৈ ধাবাবিলাকত বহুত আইটেম তেনেকৈ পায় ইয়াত সচৰাচৰ যিবোৰ লোকেল ফুড হয় সেইবোৰেই আপোনালোকে ইয়াত পাব কোনটোত আপুনি মই কৰোঁতে পঠাইছে নেকি নাই 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 একদম ওপৰৰ পৰা আপোনালোকে ভিউটো চাওক পিছে সেই আগলৈ আছে ঠাকুৰকুছি প্লেটফৰ্ম যোনটো ষ্টেচন ঠাকুৰকুছি ষ্টেচন আৰু সেইফালে আগত আপোনালোকে দেখিব পাৰিছে য'ত আপোনালোকে বনায়ো খাব পাৰিব সেইবিলাকো নতুনকৈ বনি গৈ আছে মানে বনাই আছে তেওঁলোকে
ছেইম ৰাস্তা, সেই ৰাস্তাটোদি আপোনালোকে আগুৱাই যাব পাৰিব পাহাৰৰ কাষে কাষে, সেইফালেও যাব পাৰিব আৰু ইয়ালৈ আহিব পাৰিব, য'তে আপোনালোকৰ ইচ্ছা। আৰু ইয়াতেও কেম্পিঙৰ সুবিধা আছে, তাতো কেম্পিঙৰ সুবিধা আছে। আপোনালোকে য'তেই বিচাৰে ত'তেই থাকক। বিৰাটেই ধুনীয়া এটা পৰিৱেশ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।